हेलो बंधु बान्धवीসকল আপোনালোকক স্বাগতম জনাইছো আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনালোকক দেখাব আহিছে যে আপোনালোকে ঘৰতে বহি কেনেকৈ ডিজিটেল চেণ্টাৰ খুলি ফেলে আপোনালোকে ঘৰতে বহি মাহকত 30 পৰা 35000 টকা ইনকাম কৰিব পাৰিব তথাপিতো মোবাইলতে এইটো পৰ্টেল ৰেজিষ্টাৰ কৰিব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত আজি এনেকুৱা এটা পৰ্টেল লৈ আহিছো যেটো পৰ্টেলত নেকি আপোনালোকে ঘৰতে বহি কাম কৰিব পাৰিব আপোনালোকৰ মোবাইলেদি আপোনালোকে পান কাৰ্ড এপ্লাই কৰিব পাৰিব আপোনালোকৰ মোবাইল ৰিচাৰ্জ কৰিব পাৰিব বন্ধু বান্ধৱীসকল ইয়াতে বহুত ধৰণৰ সাৰ্ভিস আছে আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো যদি নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ফেলে বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ আপডেট পাব কাৰণে আৰু ভিডিঅটো লাইক কৰি ফেলে এটা শেয়াৰ কৰি দিব সকলোকে ভিডিঅটো চাব কাৰণে বন্ধু বান্ধৱীসকল বেছি কথা নয় কৈ বলক আমি ভিডিঅটো তেনেহলে আৰম্ভণি কৰো আপোনালোকে কিতে প্লিজ ভিডিঅটো স্কিপ নকৰিব শেষলৈকে চাই থাকিব আপোনালোকৰ মোবাইলত যাই ফেলে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰক ব্ৰাউজাৰ ওপেন কৰি ফেলে আপোনালোকৰ সাৰ্চ বাৰত যাই ধুনিয়াকে লিখি দিব প্ৰমলটি বুলি আপোনালোকে ধুনিয়াকে লিখি ফেলে ধুনিয়াকে সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকে এটা ইন্টাৰফেস আহি যাব আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ তলত দেখা পাইছে যে এটা অপচন আছে নিউ or from আপোনালোকে কি কৰিব ক্ৰেডিট একাউন্ট বুলি এটা অপচন আছে আপোনালোকে তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ওয়েট কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকে নতুন এটা ইন্টাৰফেস খোলাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে ইয়াতে ধুনিয়াকে লিখা আছে প্ৰথমতে আপোনাৰ নাম তাৰ পিছতে ইয়াতে দিয়া আছে যে এড্ৰেছ তাৰ পিছতে বন্ধু বান্ধৱীসকল আপোনালোকৰ এইটো সাইডত দিয়া আছে যে পিন কোড তাৰ পিছত দিয়া আছে আপোনালোকৰ মোবাইল নম্বৰ তাৰ পিছত আপোনালোকৰ জিমেইল আইডি আপোনালোকৰ ষ্টেট তাৰ পিছত আপোনালোকৰ কোম্পানী নেম অৰ্থাৎ আপোনালোকৰ দোকানৰ নাম বা শপ নেম যিকোনো এটা দিব আপোনালোকে তাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত তাৰ পিছত আপোনালোকে ইয়াতে ধুনিয়াকে দেখা পাইছে যে আধাৰ নম্বৰ আপোনালোকৰ আধাৰ কাৰ্ড যেটো নম্বৰ হয় নম্বৰটো দি দিও তাৰ পিছত পান নম্বৰ বহাই দিও পান নম্বৰটো বহাই দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তাৰ পিছতে তলতে ইয়াতে দেখা পাইছে যে ধুনিয়াকে লিখা আছে যে সিলেক্ট ইউজাৰ টাইপ আপোনালোকে মানে কোনটো ধৰণৰ লব পাৰে আপোনালোকে ডিস্ট্ৰিবিউটৰ আছে আৰু আপোনালোকৰ ৰিটেইলাৰ আছে বন্ধু বান্ধৱীসকল আপোনালোকৰ ইয়াতে কিন্তু দুটাহে অপচন আছে ৰিটেইলাৰ আৰু ডিস্ট্ৰিবিউটৰ আপোনালোকে যিকোনো দুটাৰ ভিতৰত এটা লব পাৰে তাৰ পিছত আপোনালোকৰ প্ৰমো কোডটো কৈছে এটো বহালে বহাব পাৰে না বলা নাই আপোনালোকৰ একো টেনচন নাই বন্ধু বান্ধৱীসকল তাৰ পিছত আপোনালোকে মই আপোনালোকক অলৰেডি দেখাই দি আছো ইয়াতে চাক দুটাই অপচন আহিছে ইয়াতে ৰিটেইলাৰ আৰু ডিস্ট্ৰিবিউটৰ আপোনালোকে আৰু এটা আছে আপোনাৰ সুপাৰ ডিস্ট্ৰিবিউটৰ আপুনি সুপাৰ ডিস্ট্ৰিবিউটৰটো কি হয় আপুনি যদি সুপাৰ ডিস্ট্ৰিবিউটৰটো লয় তেনেহলে আপোনালোকে বেলেগক আইডি বনাই দিব পাৰিব ডিস্ট্ৰিবিউটৰৰ আইডি বা ৰিটেইলাৰৰ আইডি আৰু যদি আপোনাক যদি ইয়াতে সুপাৰ ডিস্ট্ৰিবিউটৰ হয় তেনেহলে আপোনাৰ 500 টকা পে কৰিব লাগিব অৰ্থাৎ 499 টকা আৰু যদি আপুনি ৰিটেইলাৰ হয় তেনেহলে আপোনাৰ 25 টকা পে কৰিলে হৈ যাব ইয়াতে মই দেখাই দিছো বন্ধু বান্ধৱীসকল আপোনালোকে 25 টকাটো পে কৰিলে হৈ যাব তাৰ আইডি চাৰ্জ কিন্তু এইটো তাৰ পিছত যদি আপোনালোকে বিচাৰে যে নহয় মই ডিস্ট্ৰিবিউটৰ ললে আপোনালোকৰ 500 টকাটো চাৰ্জ দিব লাগিব তাৰ পিছতে আপোনালোকে 500 টকাটো চাৰ্জ কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে সাবমিট বটনত ধুনিয়াকে ক্লিক কৰি দিব সাবমিট বটনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ওয়েট কৰিব লাগিব তাৰ পিছত আপোনালোকৰ পেমেন্টটো কনফাৰ্ম কাৰণে এটা নতুন পেজ খোল খাব আপোনালোকে এইটো পেজত আপোনালোকৰ একাউন্ট নম্বৰটো দিব লাগিব আপোনালোকে যেটো কমিশন পাব হেতু কিন্তু আপোনালোকৰ একাউন্টত সোমাই যাব মোৰ এটো অনেক কাৰণ অলৰেডি মোৰ আপোনালোকে দেখা পাইছে মোৰ অলৰেডি ৰেজিষ্টাৰ আছে সেইকাৰণে আপোনালোকে ইয়াতে দেখাইছে যে ইউজাৰ অৰ মোবাইল নম্বৰ অলৰেডি ৰেজিষ্টাৰ বুলি কৈছে বন্ধু বান্ধৱীসকল আপোনালোকে ধুনিয়াকে কি কৰিব সাবমিট অপচনত ক্লিক কৰি ফেলে পেমেন্টটো ক্লিক কৰি দি দিব আৰু আপোনালোকৰ সন্মুখত আৰু এখন পেজ খোল খাব আপোনালোকে তাতে আপোনালোকৰ নিজৰ একাউন্ট নম্বৰটো আইএফএসচি কোডটো ধুনিয়াকে বহাই দিব আপোনালোকৰ জিমেইল কে ধুনিয়াকে বহাই দিবলৈ বন্ধু বান্ধৱীসকল আপোনালোকে লগইন অপচনত ক্লিক কৰিব লগইন অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকে যাব আৰু আপোনালোকৰ আইডি পাছৱৰ্ডটো লগে আপোনালোকৰ মোবাইলত পাই যাব আৰু আপোনালোকৰ জিমেইলত পাই যাব বন্ধু বান্ধৱীসকল আপোনালোকে একো টেনচন লব নালাগে তাৰ পিছত এইটো ইন্টাৰফেস তাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াতে দেখা পাইছে আপোনালোকে ইয়াতে বহুত ধৰণৰ অপচন আছে আপোনালোকে NSDL UTI তাৰ পিছত আছে আপোনাৰ NSDL আৰু আছে আপোনাৰ এড মানি আপুনি ইয়াতে ওয়ালেট বেলেন্স সেট কৰিব পাৰিব তাৰ পিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰি আহিলে বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকে দেখা পাইছে যে ধুনিয়াকে বহুত গিটা অপচন আছে ইয়াতে কৈছে আপোনাৰ
ইয়াতে বহুত ধৰণৰ অপশ্যন বন্ধু বান্ধৱীসকল UTI ইপান তাৰপিছত PSA লগইন তাৰপিছত NSDL পান ট্ৰেক ইয়াতে কিন্তু বহুত ধৰণৰ ধুনীয়াকৈ অপশ্যন দিয়া আছে আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল ধুনীয়াকৈ আপোনালোকে এইটো কৰ্নাৰত যে দেখা পাইছে আপোনালোকে মাই একাউণ্ট বা আপোনালোকে তাৰ ওচৰত দেখা পাইছে যে এড মানি আপোনালোকে ইয়াতে ক্লিক কৰি ফেলে আপোনালোকৰ ওয়ালেটৰ বেলেন্স যেটো হয় এটো আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি তাৰপিছত আপোনালোকে কি কৰিব বন্ধু বান্ধৱ পইচাটো এড কৰি ল'ব পাৰিব তাৰপিছত আপোনালোকে মাই একাউণ্টত ক্লিক কৰি ফেলে ইয়াতে চাব পাৰিছে আপোনালোকৰ প্ৰফাইল তাৰপিছত কমিশন কি হয় আপোনালোকে তাৰ তলতে দেখা পাইছে সাৰ্টিফিকেট বুলি এটা অপশ্যন আপোনালোকে তাতে ক্লিক কৰি দিব সাৰ্টিফিকেট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ মোবাইলত নতুন এখন পেজ খুলব তাৰপিছত আপোনালোকৰ এটা সাৰ্টিফিকেট দেখা দিব আপোনালোকে সাৰ্টিফিকেটটো ধুনীয়াকৈ ডাউনলোড কৰি থৈ দিব বন্ধু বান্ধৱীসকল তাৰপিছত তলত দেখা হৈছে পাছৱৰ্ড আপোনালোকে পাছৱৰ্ডটো ধুনীয়াকৈ চেঞ্জ কৰি ল'ব পাৰে যেতিয়া নেকি আপোনাৰ মোবাইলত যেটো পাছৱৰ্ড আহিব সেইটো পাছৱৰ্ড নচলাব আপোনালোকে বেলেগ এটা পাছৱৰ্ড ধুনীয়াকৈ চেঞ্জ কৰি ল'ব তাৰপিছত মই থ্ৰীডটো ক্লিক কৰি দিছোঁ আপোনালোকৰ সন্মুখত দেখাই দিছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে কিমান ধৰণৰ অপশ্যন আছে আপুনি যদি মোৰ এইটো ডিস্ট্ৰিবিউটাৰ আইডি হয় এই কাৰণে মোৰটো অপশ্যন অলপ বেছি আহিছে আপোনালোকে যদি ছুপাৰ ডিস্ট্ৰিবিউটাৰ ল'ব পাৰে তেনেহ'লে আপোনালোকৰ আৰু বেছি অপশ্যন আহিব বন্ধু বান্ধৱীসকল আপোনালোকৰ ইয়াত দেখাই দিছে বহুত ধৰণৰ UTI পান সাৰ্ভিস আছে NSDL পান সাৰ্ভিস আছে পান ফাইন সাৰ্ভিস আছে আপোনালোকৰ ট্ৰেক্স সাৰ্ভিস আছে তাৰপিছত আপোনালোকে স্ক্ৰল অলপ ডাউন কৰি দেখা পাব ইয়াতে আৰু এটা অপশ্যন দিয়া আছে বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে কিন্তু এইটো পৰ্টেলটো বহুত ধুনীয়া হয় আপোনালোকে ঘৰতে বহি বহুত ধৰণৰ ইনকাম ভাল ইনকাম কৰিব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকক কতো যাব নালাগে আপোনালোকে ডিজিটেল চেণ্টাৰ ঘৰতে খুলি ল'ব পাৰিব আপোনালোকে পান কাৰ্ড আৰু মোবাইল ৰিচাৰ্জ ধুনীয়াকৈ ঘৰতে কৰিব পাৰিব আৰু ওচৰত যাব নালাগে আপোনালোকে যদি স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে ইয়াতে ধুনীয়াকৈ দেখা পাইছে যে মাই কমিশ্যন আপোনালোকৰ মাহত কিমান টকা কমিশ্যন আহে আপোনালোকে এইটো চাব পাৰিব আৰু তাৰপিছত ইয়াতে দিয়া আছে যে সাৰ্টিফিকেট আপোনালোকে কিন্তু ইয়াৰ পৰা আপোনালোকৰ সাৰ্টিফিকেটটো ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকৰ একো টেনশ্যন হ'ব নালাগে বন্ধু বান্ধৱীসকল তাৰপিছত স্ক্ৰলটো যদি ডাউন কৰি ইয়াতে দেখা পাইছে যে NSDL পান ট্ৰেক তাৰপিছত UTI পান ট্ৰেক আপোনালোকৰ UTI পান আপোনালোকৰ বহুত ধৰণৰ ইয়াতে অপশ্যন দিয়া আছে আপোনালোকে যদি ভিডিওটো চাই ফেলে এতিয়াও লাইক কৰা নাই প্লিজ ভিডিওটো লাইক কৰি ফেলে শ্বেয়াৰ কৰি দিয়ক সকলোকে চাবৰ কাৰণে সুযোগ কৰি দিয়ক আৰু মোৰ চেনেলটো যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ফেলে বেল আইকনটো বজাই নতুন নতুন ভিডিও আপডেট পাব কাৰণে আজি ভিডিও ইমানতে সমাপ্ত কৰিছোঁ